নমস্কাৰ। এটা কথা আপোনালোকে জানি থোৱাটো ভাল, বেংকিং ল এমেণ্ডমেণ্ট হৈছিলে 2024ত আৰু এই এমেণ্ডমেণ্টৰ কাৰণে এজন একাউণ্ট হোল্ডাৰে 4জনকৈ নমিনি দিব পাৰে তেওঁৰ নিজৰ একাউণ্টৰ কাৰণে, লকাৰ্ছৰ কাৰণে আৰু ছেফ কাষ্টাডি আৰ্টিকেলৰ কাৰণে। আগতে ওৱান নমিনি ৱাজ পাৰ্মিটেড, আগতে এজনহে নমিনি দিব পাৰিছিলে, কিন্তু এতিয়া 4জন নমিনি দিব পাৰে এই এমেণ্ডমেণ্টৰ মতে। আৰু এই যে এমেণ্ডমেণ্ট হৈছিলে সি এটা চেঞ্জ আনিছিলে। কেনেকুৱা ধৰণৰ চেঞ্জ আনিছিলে? এটা ফ্লেক্সিবিলিটি আনি দিছিলে। একাউণ্ট হোল্ডাৰৰ মৃত্যুৰ পিছত তেওঁৰ এছেটছখিনি, ইনভেষ্টমেণ্টখিনি কিদৰে ভাগ বতৰা হ'ব সেই ক্ষেত্ৰত ফ্লেক্সিবিলিটি আনি দিছিলে আৰু অপশ্যন দিছিলে যে প্ৰত্যেকজন নমিনিয়ে কিমান পাৰ্চেণ্টেজ পাব এছেটছৰ, ইনভেষ্টমেণ্টৰ, সেইটো স্পেচিফাই কৰিব পাৰিব। আৰু লগতে ছেটিং এ প্ৰায়ৰিটি অৰ্ডাৰ ফৰ ছাকচেশ্যন, আৰু ছাকচেশ্যনৰ ক্ষেত্ৰত এটা প্ৰায়ৰিটি অৰ্ডাৰ ছেট কৰি দিছিলে। মনত ৰাখিব। নমস্কাৰ।